বন্ধুসকল নমস্কাৰ। এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছিলে, অৰ্থাৎ NPSৰ অধীনত যিসকলে বৰঙণি দি আছে বা ছাবস্ক্ৰাইবাৰ হৈ আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব পাৰি। আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, 1 এপ্ৰিলৰ পৰা NPSত হ'ব গুৰুত্বৰ সালসলনি। অৰ্থাৎ শেহতীয়াকৈ যিখন NPSৰ নটিচ প্ৰকাশ হৈছিলে সেই নটিচখনতে স্পষ্টকৈ উল্লেখ কৰা হৈছিলে যে 1 এপ্ৰিলৰ পৰা NPSত গুৰুত্বৰ সালসলনি কৰা হ'ব। আৰু আপোনালোকৰ সন্মুখত দেৰি নকৰাকৈ মই মূল ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, যিখন নটিচ প্ৰকাশ হৈছিলে, নটিচখন পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ পৰা যোৱা 24 মাৰ্চত প্ৰকাশ হৈছিলে। আৰু তেওঁলোকে স্পষ্টকৈ হেডলাইনটো উল্লেখ কৰিছে। আপোনালোকৰ সন্মুখত মই হেডলাইনটো হাইলাইট কৰিবলৈ লৈ আছোঁ। চাওক, ইমপ্লিমেণ্টেশ্যন অফ মাল্টিপুল NAVs ফ্ৰেমৱৰ্ক উইথ ইফেক্ট ফ্ৰম 1 এপ্ৰিল 2026। নিশ্চয়কৈ গম পাইছে যে 1 এপ্ৰিলৰ পৰা তেওঁলোকে নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ গৈ আছে, কাৰ্যকৰী কৰিবলৈ গৈ আছে। আৰু আপোনালোকৰ সন্মুখত মই তেওঁলোকৰ অফিচিয়েলি যিখন নটিচ প্ৰকাশ হৈছিলে সম্পূৰ্ণকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এইখিনিতে আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰোঁ যে এই সম্পূৰ্ণ যিখন নটিচ তেওঁলোকৰ, সেই নটিচখনৰ সম্পূৰ্ণ অসমীয়া অনুবাদ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু সহজ সৰলকৈ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু আগলৈকো যদি আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব, যাতে আমাৰ চেনেলত ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পাই যায়। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইয়াৰ অসমীয়া অনুবাদ কপিটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, অসমীয়া অনুবাদ কপিটো 1 এপ্ৰিল 2026 পৰা মাল্টিপুল NAV ফ্ৰেমৱৰ্কৰ কাৰ্যকৰীকৰণ। আৰু আপোনালোকৰ সন্মুখত দেখুৱাই আছোঁ সম্পূৰ্ণ এই কপিটোৰ অসমীয়া অনুবাদ। PFRDয়ে ভিডিঅ' চাৰ্কুলাৰ নাম্বাৰ যোগে 6 মাৰ্চ 2026ৰ জৰিয়তে পেনশ্যন ফাণ্ডৰ দ্বাৰা আদায় কৰা ইনভেষ্টমেণ্ট মেনেজমেণ্ট ফিজ চাৰ্জৰ সংশোধন কৰিছে, য'ত 1 এপ্ৰিল 2026ৰ পৰা গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট ছাবস্ক্ৰাইবাৰৰ বাবে চাৰ্জেছ পৃথক কৰা হৈছে। নিশ্চয়কৈ গম পাইছে যে যিসকল ছাবস্ক্ৰাইবাৰে NPSৰ বৰঙণি দিয়ে সেই বৰঙণিৰ বাবে এটা চাৰ্জো দিব লাগে। সেই চাৰ্জৰ কথাটো কৈছে যে গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট ছাবস্ক্ৰাইবাৰসকলৰ বাবে সেই চাৰ্জেছসমূহ পৃথক কৰা হৈছে। ইয়াৰ উপৰিও ভাইড চাৰ্কুলাৰ নাম্বাৰ ইমান আৰু PFRDয়ে 10 মাৰ্চত 2026ৰ জৰিয়তে NPSৰ কমন স্কিম, NPS বাৎসল্য আৰু NPS লাইট সহৰ বাবে পইণ্ট অফ প্ৰেজেন্সৰ চাৰ্জ ষ্ট্ৰাকচাৰৰ সংশোধন কৰা হৈছে, য'ত পইণ্ট অফ প্ৰেজেন্সৰ চাৰ্জেছসমূহ NAV নেট এছেট ভেলুৰ জৰিয়তে এডজাষ্ট কৰিব লাগিব। অৰ্থাৎ আগতে যি NAV আছিলে, NAVৰ কাৰণে এটা এক্সট্ৰা আছিলে আৰু চাৰ্জ আছিলে এক্সট্ৰা। এতিয়া গোটেইটো ইনক্লুড কৰি একেবাৰতে ডিডাকশ্যন বা এডজাষ্ট কৰাৰ কথাটো উল্লেখ কৰিছে। 2 নম্বৰ পইণ্টটো হ'ল, উক্ত চাৰ্জেছ আদায় কৰা আৰু NAVত সেইবোৰ এডজাষ্ট কৰাৰ সুবিধাৰ বাবে গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট POP আৰু ENPS ছাবস্ক্ৰাইবাৰৰ বাবে পৃথক IMF ৰেটছ আৰু পইণ্টছ অফ প্ৰেজেন্স চাৰ্জেছ নীতিৰ ওপৰত ভিত্তি কৰি এটা স্কিমৰ ভিতৰতে মাল্টিপুল NAV ফ্ৰেমৱৰ্ক 1 এপ্ৰিল 2026ৰ পৰা প্ৰৱৰ্তন কৰা হ'ব। উক্ত ফ্ৰেমৱৰ্ক কাৰ্যকৰীকৰণৰ বাবে চেণ্ট্ৰেল ৰেকৰ্ড কিপিং এজেঞ্চিজ আৰু পেনশ্যন ফাণ্ডসমূহে ফাংচনেলিটিত প্ৰৱৰ্তন কৰিব। এই ট্ৰেনজিশ্যন পিৰিয়ড আৰু CRA প্লেটফৰ্মত কিছুমান ট্ৰেনজেকশ্যন সমৰ্থন কৰা নহ'ব। সকলো ষ্টেক হোল্ডাৰৰ জ্ঞাতাৰ্থে এনে ট্ৰেনজেকশ্যন আৰু ইম্পেক্ট পিৰিয়ড তলত দিয়া ধৰণে কৰা হৈছে। ইণ্টাৰ CRA শ্বিফটিং 2026ৰ 25 মাৰ্চৰ পৰা 1 এপ্ৰিল 2026লৈ, ৰিবেলেন্সিং পৰ্টফলিঅ' 28 মাৰ্চ 2026ৰ পৰা 1 এপ্ৰিল 2026লৈ, ছাবস্ক্ৰাইবাৰ শ্বিফটিং এৰৰ ৰেক্টিফিকেশ্যন, GPF উইড্ৰয়েল সহ NPS to UPS মাইগ্ৰেশ্যন ক্লেইম ৰিকুৱেষ্ট, ওৱান ৱে ছুইচ, ছাবস্ক্ৰাইবাৰ প্ৰিফাৰেঞ্চ চেঞ্জেছ 27 মাৰ্চৰ পৰা 1 এপ্ৰিলৰ ভিতৰত। অৰ্থাৎ যিখিনি কৰিবলগীয়া আছে সম্পূৰ্ণ সেইখিনি 1 এপ্ৰিলৰ ভিতৰত কৰিবলৈ
কোৱা হৈছে। ছাবস্ক্ৰাইবাৰ আৰু অন্যান্য ষ্টেক হোল্ডাৰসকলে তেওঁলোকৰ ট্ৰেঞ্জেকশ্যন অনুসৰি চিডিল কৰিবলৈ অনুৰোধ কৰা হৈছে। উক্ত ট্ৰেঞ্জেকশ্যনসমূহ 2 এপ্ৰিল 26ৰ পৰা পুনৰ আৰম্ভ কৰিব পাৰিব। মন কৰিব যে ছাবস্ক্ৰাইবাৰে অনবৰ্ডিং বা ৰেজিষ্ট্ৰেশ্যন বা এক্সিষ্টিং ছাবস্ক্ৰাইবাৰৰ কণ্ট্ৰিবিউশ্যন CRA ছিষ্টেমত উক্ত সময়ছোৱাত গ্ৰহণ আৰু প্ৰক্ৰিয়াকৰণ কৰা হ'ব। অৰ্থাৎ যিটো ডিডাকশ্যন হ'বলগীয়া আছে ডিডাকশ্যনটো হৈ থাকিব, ডিডাকশ্যনত কোনো ইফেক্ট নহ'ব কথাটো উল্লেখ কৰিছে, কিন্তু তেওঁলোকৰ এটা ছিষ্টেমৰ চেঞ্জ কৰিছে যিটো অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি জনোৱা হৈছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ, বিশেষকৈ NPSৰ সৈতে জড়িতসকলৰ লগত যিটো শেহতীয়াকৈ প্ৰকাশ হৈছিলে। ইনফৰমেশ্যনটো পোৱাৰ লগে লগে শ্বেয়াৰ কৰি দিলোঁ আৰু আপুনিও আশা কৰোঁ ইনফৰমেশ্যনটো এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।